Hello everyone, welcome back to my channel Edulation. আজি মই তোমালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো নৱম আৰু দশম শ্ৰেণীৰ বাবে অতিকৈ প্ৰয়োজনীয় অসমীয়াৰ ব্যাকৰণৰ জতুৱা ঠাঁচ যেটো মেট্ৰিক পৰীক্ষাত আহে আৰু ক্লাস 9 ৰ বোৰ্ড এক্সামতো আহে দুটা বা তিনটা তোমালোকক লিখিবলৈ দিয়া হ'ব গতিকে এইকেইটা খুবেই ইম্পৰ্টেন্ট যোৱা HSLC 21 22 23 চনত এইবিলাক আহি যোৱা মই খুবেই ইম্পৰ্টেন্ট কেটা ইয়াত লিখি উলাইছো গতিকে তোমালোকেও লিখি লবা বলাচোন আমি ভিডিওটো এতিয়া আৰম্ভ কৰো মোৰ আখৰবোৰ অলপ বেয়া হৈছে দৌৰাদৌৰিকৈ লিখা বাবে যদি কিবা বুজি নোপোৱা মোক কমেন্টত নিশ্চয়কৈ জনাবা প্ৰথমটো সাম বগলী ভকত মানে কি তোমালোকে অৰ্থটো বুজি পাব লাগিব পৰীক্ষাত অৰ্থটো লিখিবলৈ নিদিয়ে বা কেতিয়াবা দিয়েও অৰ্থটো যদি বুজি পা তেনেহলে বাক্যটো সাজিবলৈ তোমালোকৰ সুবিধা হ'ব গতিকে প্ৰত্যেকটো তোমালোকে অৰ্থটো জানিব লাগিব বগলী ভকত মানে মিছলীয়া সাধু মানে যিয়ে ভাল দেখায় কিন্তু মিছা মাতে বাক্যটো চাবা সম্প্ৰতি বগলী ভকতৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে নেক্সট বুকুৰ কুতুম মানে অৰ্থটো হৈছে মৰমৰ বন্ধু অন্তৰংগ মিত্ৰ বুকুৰ কুতুমে কেতিয়াও বিপদত লগ এৰা নিদিয়ে পানীৰ তলৰ কাইট মানে নজনা শত্ৰু মই অৰ্থটো বেকেটত লিখি দিছো নজনা শত্ৰু বাক্যটো হ'ব পানীৰ তলৰ কাইটে কেতিয়া কি বিপদ ঘটাই কব নোৱাৰি হাত সাগৰ হয়াক কনি মানে বৰ টেঙৰ মানুহ ৰতন এই অঞ্চলটোৰ হাত ঘাটৰ হয়াকনি চকুৰ কুটা দাঁতৰ হাল মানে অপ্ৰিয় শত্ৰু বুৱাৰীকজনী শাহুৱেকৰ বাবে চকুৰ কুটা দাঁতৰ হাল হৈ পৰিল দলনিত পোনা মেলা মানে নিৰাশ্ৰয় অৱস্থাত পেলোৱা মানে কোনো আশ্ৰয় নথকা থাকিবলৈ কোনো জাগা নথকা মানে এইটো বুজাইছে মাকজনী আত্মহত্যা কৰি কেঁচুৱাটো দলনিত পোনা মেলি থৈ গ'ল ঢৌতে খৰমাৰ মানে কামৰ মাজতো সময় উলিওৱা ঢৌতে খৰ মাৰি এপাক ফুৰি আহিলো দুই নাও দুই ভৰি হোৱা মানে বিবুদ্ধি অৱস্থাত পৰা মানে কি কৰো কি নকৰো এনেকুৱা অৱস্থাত পৰা পৰীক্ষাত পাছ কৰি ৰতন বাহিৰত পঢ়িবলৈ যাবনে ওচৰৰ কলেজত পঢ়িব তাক লৈ দুই নাও দুই ভৰি অৱস্থা হৈছে ইহলীলা সম্বৰণ কৰা মানে মৃত্যু হোৱা কমলৰ দেউতাকে কালি ইহলীলা সম্বৰণ কৰিলে লোকান্তৰ খটা পৃথিৱীৰ বাদে অন্য ঠাইলৈ যোৱা মৃত্যুৰ লগে লগে সকলোৰে লোকান্তৰ ঘটে কান বাগৰা লোকৰ মুখে শুনা মানে বেলেগৰ মুখত শুনা কথাটো কান বাগৰা কথাত বিশ্বাস কৰিব নালাগে ঢোদৰ পছলা মানে এলেহুৱা ঢোদৰ পছলা হৈ ঘূৰি ফুৰিলে একো কামত নাহে চকু গজা বুজন হোৱা লৰাটোৰ চকু গজাৰ পিছতহে মাকৰ কষ্ট কমিল মানে যেতিয়াৰ পৰা বুজা হয় মানে বুজি পোৱা হয় হেতু কথা বুজাইছে মানে থেৰগেৰো কৰা কি কৰো কি নকৰো কৈ থকা মিছাতে থেৰগেৰো কৰি সময় নষ্ট নকৰিবা চকু দিয়া মানে নজৰ দিয়া বা সাৱধান হোৱা সৰু লৰা ছোৱালীক অনবৰতে চকু দি থাকিব লাগে কাণ কটা নিলাজ বা লাজ নথকা মানুহ কাণ কটা বাবেহে হি মাৰ খায়ো লাজ নাপালে ঘৰ পতা মানে বিয়া পতা চাকৰিটো হোৱাৰ পিছতে ৰজতে ঘৰ পাতিলে হাতলৰ মানে চুৰ স্বভাৱৰ হাতলৰ মানুহৰ পৰা সাৱধান হ'ব লাগে কানে কাণ মাৰি কথমপি আমাৰ খেতিৰ ধানে কানে কাণ মাৰি বছৰটো খাবলৈ জৰে কপাল ফুল সৌভাগ্য উপস্থিত হোৱা চাকৰিটো হোৱা বাবে তাৰ কপাল ফুলিল গা গধুৰ এনে এলেহুৱা গা গধুৰ লোকৰ পৰা একো কাম নহয় অজিন পাতকি মানে দন্দুৰা বা মিলিব নোৱাৰা স্বভাৱ মানুহ কেতিয়াও অজিন পাতকি হ'ব নালাগে তাৰ পিছত টুপাই বুৰমাৰ মানে আখৈ মাত অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ মাৰে হাত টানি মানে কৃপন ইয়াত আকাৰডাল নালাগে মানুহজনৰ ইমান হাত টান কাকো এটকাও নিদিয়ে গাই বাই চা যত্ন কৰি চোৱা লৰাটোৱে বহুত গাই বাই চালে তথাপি কামটো কৰিব নোৱাৰিলে ন দি ক ডাঠি ক মানে
একেবাৰে চিয়'ৰ দি কোৱা বুলি যে কয়, চিয়'ৰ, ইংৰাজীত হ'ব চিয়'ৰ, সেইটো বুজাইছে। সি পৰীক্ষাত পাছ কৰিব বুলি ন দি কৈছে। পাবত গজা, মূল নোহোৱা অস্বাভাৱিক, মানে অস্বাভাৱিক কথা। আমাৰ দেশত বহুত পাবত গজা নেতা আছে। খাই পাত ফলা, উপকাৰীৰ উপকাৰ পাহৰা। খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই। আচলৰ ধন, মানে অতি মৰমৰ একমাত্ৰ জীয়ৰী ইন্দিৰা গান্ধী পিতৃ জৱাহৰলাল নেহৰু আচলৰ ধন আছিল। ডলাৰ বগৰী অনাই বনাই ঘূৰি ফুৰা, ডলাৰ বগৰী হৈ ফুৰিলে জীৱনত উন্নতি কৰিব নোৱাৰি। তলা নলা মানে আতিকুৰি, তলা নলা নজনাকৈ কোনো কথাৰে মন্তব্য দিব নালাগে। উৰহীৰ ওৰ মানে আচল কথা, উৰহীৰ ওৰ ওলাই পৰাত ঘটনাটো সকলোৱে বুজি পালে। উখল মাখল, কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা আলোচনা। উখল মাখল পৰিৱেশতো বহুতো কথা শিকিব পৰা যায়। তাৰপিছত আকাশ কুসুম, মনৰ মিছা কল্পনা। আকাশ কুসুমত সময় কটাই কোনো লাভ নাই। গতিকে এইকেইটা আছিল জতুৱা ঠাঁচ, আৰু বহুত আছে দিবলগীয়া। মই তোমালোকক আজি এই 30টা দিলোঁ, তোমালোকে লিখি ল'বা। HSLCৰ বাবে আৰু 9ৰ বৰ্ড এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট এইকেইটা, তোমালোকে লিখি ল'বা। আজিৰ ভিডিঅ'টো এইখিনি আছিল, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।